ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এটা খুব ধুনীয়া বস্তু দেখাব বিচাৰিছোঁ। পটককৈ ভিডিঅ'টো কৰিছোঁ। এই যে নাৰিকল গছডাল দেখিছে আপোনালোকে, এই নাৰিকল গছডাল ইমান নাৰিকল ইয়াতে জোনা হৈ আছে, শুকান হৈ আছে। এই মাত্ৰ কেইটামান নাৰিকল সৰা শুনিছোঁ, ৰ'ব, নাৰিকল সৰা শুনিছোঁ কেইটামান। এখন সাৰ হৈ লওঁ, ৰ'ব। এইটো হৈছে আমাৰ চক, সেইফালে চকটো দেখিছেনে, সেইফালে চকটো। আৰু নাৰিকল গছডাল এইডাল নাৰিকলখিনি আপোনালোকক দেখাম, ৰ'ব। এয়া নাৰিকল ইমান সৰিছে চাওকচোন বাৰু। এইফালে এইটো নাৰিকল সৰিছে, আৰু এইফালে এইটো নাৰিকল সৰিছে, দেখিছেনে? এইফালে এইটো নাৰিকল, আকৌ এইফালে এইটো নাৰিকল সৰিছে, দেখিছেনে আপোনালোকে? আৰু এইফালে চাচোন কিমান নাৰিকল সৰিছে, দেখা পাইছেনে আপোনালোকে? দেখিছেনে কিমান নাৰিকল? এইটো এটা পুৰা ডাঙৰ নাৰিকল, এই ডাঙৰ নাৰিকল। এইফালে এটা সৰিছে, আৰু এইফালে দুটা সৰি আছে, চাওকচোন। এয়াৰে সৰিছে, তাৰমানে পুৰা জোনা হৈ থকাৰ কাৰণে নাৰিকলখিনি ঘপককৈ কেনেকৈ সৰি গ'ল। মানে এই দাণ্ডাডাল যে দেখিছে আপোনালোকে, এই বৌখাটো, আমি বৌখা বুলি কওঁ নাৰিকলৰ, এই বৌখাটোত লাগি পেলাই এই নাৰিকলকেইটা সৰিছে। আপোনালোকক দেখা ৰ'বচোন, নাৰিকল দেখিছেনে আপোনালোকে? দেখিছেনে বাৰু নাৰিকল কিমান লাগি আছে? নাৰিকল দেখিছেনে কিমান নাৰিকল? পতা দিছে, ৰ'ব, ভয়ে লাগিছে নাৰিকল সৰে বুলি। দেখিছেনে কিমান নাৰিকল লাগি আছে? একদম পুৰা জোনা নাৰিকল লাগি আছে। নাৰিকলখিনি ধৰিব পাৰিছেনে আপোনালোকে? জোনা নাৰিকলখিনি কিমান নাৰিকল সৰি আছে, আৰু কিমান নাৰিকল ওপৰত লাগি আছে। ঘৰতে বস্তু থাকিলে আৰু কোনো টেনশ্যন নাই আৰু, বুজি পাইছেনে? এনেকৈ পাৰিবই নালাগে আৰু, নিজে সৰি গৈছে নাৰিকল। মুনু এইফালে ভিতৰৰ ফালে আহচোন, এইফালে নাৰিকলকেইটা দিম, এইফালে ভিতৰত নাৰিকলকেইটা দি ৰ'ব। সেইফালে নহ'লে বহুতখিনি ৰাস্তা নিব লাগিব, সেইফালে ঘৰ, এতিয়া ৰাস্তা ইয়াত পাৰ কৰি দিব লাগিব, বেৰা পাৰ কৰি দিব লাগিব। আৰু এইফালে এডাল নেমু টেঙা আছে, ৰ'ব, নেমু টেঙাডাল সৰু হৈ আছে, পোৱালি হৈ আছে, সেইকাৰণে লগা নাই, কিন্তু লাগিব আৰু, সময় হোৱা নাই। আৰু এইফালে এখন চাং পাতিছিলোঁ, আমাৰ মিষ্টাৰে শাক পাচলি চাংবিলাক নাপাতে, পাতিবলৈ বেয়া পোৱাৰ কাৰণে কি জানানে? বস্তুবিলাক নালাগে ইয়াত। এইডাল আছিল ৰঙালাও চাং, এই ৰঙালাও চাংখনত মাত্ৰ 5টা ৰঙালাও লাগিছে। গতিকে এই আৰু এতিয়া জংঘল হৈ আছে, এইবিলাক চাংখন ভাঙিব লাগিব, একো নাই, গোটেই মৰি গ'ল। সেইকাৰণে মিষ্টাৰে মানে শাক পাচলিৰ হেৰিবিলাক চাংবিলাক পাতিব দিলে, নাপাতে, সহজতে কিনিব পাই চকতে ওচৰতে। আৰু এইখন এখন বেলেগৰ ঘৰ, ওচৰ পাজৰৰ ঘৰ, এয়া ওচৰৰ পাজৰৰ ঘৰ। আৰু আহিছেনে? আৰু এই খিৰিকীখন খুলি দিছোঁ এতিয়া সহজ কৰি। আৰু এয়া টিকলি, এই দেখিছেনে মুনু কিমান নাৰিকল সৰিছে? কিমান নাৰিকল সৰিছে দেখিছেনে? মই দি দিম, তুমি এইফালে ধৰিবা দেই, এইফালে ধৰিবা তুমি। এটা বস্তু দেখাম, মা আহিছে, মোৰ মাৰ ঘৰ ওচৰতে নহয়, গতিকে মা চাব চেণ্টাৰত কাম কৰে, ডিউটিত আহিছিল, গতিকে এয়া ৰাস্তাৰে গৈছিল, মায়ে সেইটো ৰাস্তাৰে গৈ আছিল। আৰু এয়া টিকলিয়ে দেখা পালে, টিকলিয়ে দেখা পাই আইতাকক মাতিছে, আৰু এইফালে মাৰ ঘৰত বোলে ট্ৰেক্টৰ আহিছে, জল্দি যাব গৈছিল। অন্যদিনা সোমাই, আজি কিন্তু সোমাব খোজা নাছিল, কিন্তু দেখা পাই হঠাতে মাতিলোঁ। নাৰিকলকেইটা দেখা ৰ'ব, মায়ে কেনেকুৱা কৰিব চাবচোন আপোনালোকে, খুব ভাল পাব মায়ে। মা, এইফালে বেৰাখন পাৰ হৈ আছোন, কেনেকুৱা কৰিব। মা, কিনো কৰি আছে? এইচোন বতাহ দিওঁতে কেনেকুৱাকৈ নাৰিকল খচি আছোন, দেখাই নাই নেকি? কিমান নাৰিকল খচি আছোন বতাহ দিওঁতে, দেখিছেচোন? এইটো এটা, এইটো এটা, তাৰপিছত সেইটো এটা,
সেইটো এটা সেইটো এটা হে হে এটা সেইখিনি হৈছিল আৰু এইকেইটা এইকেইটা মই এনেকৈ নাৰিকল হ'লে বিয়াত তেতিয়া হৈছিল হে আৰু এইয়া মা ডিউটি কৰি আহিল আৰু ডিউটি কৰি আহি আৰু বাটে বাটে যাব গৈছিল অন্য দিনা সোমাই আজি কিন্তু সোমাব বিচৰা নাছিল ঘৰত বোলে ট্ৰেক্টৰ আহিছে কিয় ট্ৰেক্টৰ এই ধান মাৰা ট্ৰেক্টৰ ধান মাৰা ট্ৰেক্টৰ ধানবিলাক কাটি আনিছে যে কিমি ঔষধ দিব গৈছে চাহ ফটো উঠি আছো ৰ আজি ইয়াতে নাৰিকল খচি তাকে নিবা আহিছোঁ তাৰপিছত আৰু বোলো মাক দেখা হয়চোন এই কিমান জোনা হৈ আছে এইকেইটা তাৰমানে মাঘৰ বিহুৰ কাৰণে ৰাখি থৈ দিছিল মাঘৰ বিহুৰ আগতে এতিয়া খৰি এতিয়া শেষে হ'ব লৈ যাম এনেকৈ লৈ যাই বোলে জোনা নাৰিকল দেখা পাই এতিয়া লোভ লাগি গৈছে ডাঙৰ ডাঙৰ নাৰিকলকেইটা ন আৰু মিঠা কিন্তু সাংঘাতিক মিঠা আছে আমাৰ নাৰিকলডালৰ বৰ ধুনীয়া চাওঁ লৈ আছোঁ মা চাওকচোন কিমান ডাঙৰ ডাঙৰ নাৰিকল চাকছোঁ বাৰু খাব লাগে নাই নে মোৰ লাগিছে ডাঙৰ ডাঙৰ নাৰিকল আজিকালিতো নাৰিকলৰ বিৰাট দাম একদম লোকেল যিটো নাৰিকল সেই নাৰিকলৰ দেখিছেনে কিমান ডাঙৰ ডাঙৰ নাৰিকল চাওকচোন বাৰু অকল এটা বুলিয়ে নহয় কিমানকেইটা নাৰিকল সৰিছে ঘৰৰ বস্তু থাকিলে এয়াই সুবিধা আৰু কিবা এটা ভাল লাগে এনেকুৱা আমাৰ মাৰ ৰক্ষা নাই তাৰমানে ডিউটি একদম সাংঘাতিক ঘৰৰ বাহিৰৰ একেবাৰে এতিয়া চাব চেণ্টাৰত ডিউটি কৰি আহিছে ডিউটি কৰি আহি এতিয়া ৰক্ষা নাই সেইকাৰণে তাড়াতাড়িকৈ যাব বল বোলে ভিডিঅ' কৰি থাকিলে এইমখাই হাহাকাৰ ঘৰৰ পৰিয়ালৰ লগত ভিডিঅ' যদি কৰা নহয় একে মাথাটো শেষ কৰি পেলোৱা তাৰমানে এনেকুৱা এই বোলে যৌ খাবৰ সময় নাই আৰু ক'ৰবাত মঠ মন্দিৰত গৈছোঁ মঠ মন্দিৰত যাওঁতেও যদি তাৰমানে ভিডিঅ' কৰি থাকোঁ তেতিয়া তাৰমানে এই হ'লনে গাড়ী হা লচোন ল এটা নিবি দে হয় নাই হোৱাই নাই ভিডিঅ' কৰা হোৱাই নাই আমাৰ আকৌ কি ঠাণ্ডা আমাৰ এটা ভিডিঅ' হ'লিয়ে হোৱা গতিকে আমাৰ এটা ভিডিঅ' হ'লিয়ে হোৱা গতিকে ভিডিঅ'টো আৰু সদায় জকতটো মানে যোৱা নহয়েই গতিকে যোৱা নহ'লি নাৰিকল খচি তাকে দেখাইছোঁ নি মায়ে তাৰমানে যাব খোজা নাছিল মায়ে আজি সোমাব খোজা নাছিল তাৰ মাক মাতছোঁ মই মাছে আহিছোঁ তেনেকৈ নাৰিকল খচি চাই আছোন একেলগে খচি নাৰিকলকেইটা ভালো লাগছে সেনেকৈ কি তই কি ঘৰ বাদ দিছা তাতে চাহ খাব আহিছা এই ঘৰৰ ওচৰৰ মানুহৰ সুবিধা চাহ হা ওচৰৰ মানুহৰ সুবিধা চকত যদি ঘৰ হয় ইয়াতে চাহ খাই আছে পাৰ্টি দিছে নেকি পকা তামোল ভৰাই দিছে পকা তামোল ভৰাই দিছে নাৰিকল এয়া আৰু আমাৰ গাঁৱৰ পৰিৱেশ সেয়াই আৰু কিহৰ পাৰ্টি নিজৰে পাৰ্টি দে হা মই বোলো লাষ্ট ডিচেম্বৰৰ কিয় পাৰ্টি কৰি আছা নেকি ডিচেম্বৰ মাহৰ ঘৰত মানুহ নাই মনো গৰম পানী বহুৱাই আছিল হৈছে আৰু হেৰিকেইটা লৈছোঁ মানে নাৰিকলকেইটা লৈছোঁ নে এইফালে পাৰ কৰি দে দিছা হয় নেকি নাৰিকলকেইটা ল'লোঁ আৰু এতিয়া মাৰ ৰক্ষা নাই গতিকে মাও এটা ল'লে আৰু সেয়া মাতি আনি লাভ মোৰহে মখা হ'ল নেকি মায়ে মাতি আনি লাভ এই মখা আৰু কি কৰিম আৰু গতিকে এয়াই আৰু কি কাম এয়া কি কৈছা নাৰিকল ল'লে এটা চাম নাৰিকলটো দেখা নাৰিকল ল'লেহে এটা গতিকে নাৰিকল লৈ আৰু খাই থৈ যাব আৰু এতিয়া মোৰ ঘৰ সিফালে মাৰ ঘৰ সিফালে আৰু এয়া হ'ল মিষ্টাৰৰ ঘৰ গতিকে মিষ্টাৰৰ ঘৰ যা আমাৰ যা বাই বাই দে ইফালেও দেখোন নাৰিকলে বহুত ভিডিঅ' কৰি থাকোঁতে ৰাস্তাত আহোঁতে এখন নাৰিকলৰে গাড়ী দেখা পাইছোঁ ৰ'বা এয়া হ'ল দাব নাৰিকল নাৰিকলৰ ভিডিঅ' কৰি থাকোঁতে নাৰিকলৰে গাড়ী দেখা পালোঁ দেখোন ৰাস্তাতে দেখিছেনে দাব নাৰিকল লৈ আহিছে এয়াই আৰু গুৱাহাটীবাসীক টাউনবাসীক খুৱাব আৰু আমাৰ গাঁৱৰ পৰা নি নাৰিকলৰ তাকেতো কৈছোঁ গুৱাহাটীবাসীক খুৱাব আৰু টাউনবাসীক খুৱাব বুলি কৈছোঁ আমাৰ গাঁৱৰ পৰা নি পেলাই নাৰিকলৰ ভিডিঅ' কৰি থাকোঁতে নাৰিকলৰে গাড়ী দেখা পালোঁ আৰু এইফালে হ'ল আমাৰ চকৰ ওচৰতে ঘৰ গতিকে এই সুবিধা আৰু আমাৰ গতিকে এই আমাৰ টিকলি দৰ্জাখন মাৰি থৈ আছোন সেইখন দৰ্জা মাৰি থৈ আহা আৰু
সৰু সুৰাকৈ ভিডিঅ' এটা কৰি দিলোঁ আৰু আমাৰ বস্তুখিনি অলপমান দেখালোঁ আপোনালোকক ভিডিঅ'ৰ যোগেৰে। গতিকে আৰু ভিডিঅ' কৰা মানুহ উপায় নাই, কি কৰিম আৰু ভিডিঅ' কৰোৱে লাগে, কাৰোবাক দেখাও লাগে। গতিকে এয়াই আৰু আজিলৈকে প্ৰিয় দৰ্শকসকল সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইজনী আমাৰ টিকলিৰ আজি কেইদিনমান ধৰি বেমাৰ, খুব বেমাৰ। আহাচোন এইফালে আহা। এয়া টিকলিৰ বেমাৰ, যোৱা পৰহি নেকি চেলাইন দিলোঁ যে, পৰহি চেলাইন দিলোঁ। গতিকে টিকলি আৰু বেমাৰত আৰু পৰি আছে আৰু কিবা কৰি আজি স্কুল গ'ল। মেথছৰ পৰীক্ষা বৰ বেছি ভাল নহ'ল, পৰীক্ষাটো ভালদৰে দিব নোৱাৰিলে। আৰু এটা কথা কওঁ আপোনালোকৰ এইখিনিতে, পৰীক্ষাটো বেয়া হোৱাৰ কাৰণ আৰু এটা হ'ল যে মাইনা পঢ়িব পৰা নাই বেমাৰৰ কাৰণে। লগতে এইফালে আহা, লগতে তাৰমানে কি হ'ল, তাইক যিটো মানে মেথছৰ টিউশ্যন লৈ আছিল, সেই টিউশ্যনে শিক্ষকজনৰ আজি 2 দিন হ'ল এটা এক্সিডেণ্টত চাংচাৰিত ঢুকাই থাকিল। গতিকে বাইক এক্সিডেণ্ট হৈছিল, সেইটো কাৰণে মনটো বহুত বেছি বেয়া। বৰ ভাল ল'ৰা আছিলে, হাতখন বিষাই গৈছে, বৰ ভাল ল'ৰা আছিলে। গতিকে আজি মানে এই 2 দিন আমাৰ মনটো একেবাৰে বেয়া। তাইৰো মনটো বহুত কান্দিছে, গতিকে মনটো বেয়া হৈ আছে। আৰু সেইটো কাৰণেও পৰীক্ষাটো অৱশ্যে বৰ বেছি ভাল নহ'ল। মানে সেইদিনাখন এনেকুৱাকৈ চেলাইন দিছে ৰাতি আৰু ৰাতিপুৱা তাই পৰীক্ষা দিব গৈছে তেনেকৈ। তথাপিতো আজি বহীটো দিলে। নম্বৰটো কম নে? কওঁ দিয়া নম্বৰ 50 নম্বৰৰ আছিলে, কুৱেশ্যন পেপাৰ আছিলে। 50 নম্বৰৰ কুৱেশ্যন পেপাৰত 5টো বাৰু কৰিছে বাৰু, বৰ বিশেষ আৰু এইটো ক'ব মানা কৰিছে। কওঁ নেকি? হা কওঁ দিয়া, একো নহয়। মোবাইলটো ধৰাচোন অকণমান, মোৰ হাতখন বিষাই গৈছে। নম্বৰটো কম নে? কম দিয়া। 5 বাৰু কৰিছে, ভালে বাৰু অকণমান পাছ কৰিছে আৰু কি ক'ম আৰু। তথাপিতো আৰু ভবামতে নহ'ল। বৰ আশা কৰি টিউশ্যনটো লগাইছিলোঁ, তাই কৰি আছিল টিউশ্যনটো, কিন্তু কি কৰিম, আশাৰ মূৰত জুই। গতিকে শিক্ষকেই ঢুকাই থাকিল, এনেকুৱা হ'ল। গতিকে বৰ ভাল ল'ৰা আছিলে, আমাৰ টিটকুচিৰ বাসিন্দা আছিলে ল'ৰাজন। গতিকে তেওঁলোকৰ ল'ৰা 2জন আছিল আৰু তেওঁ মানে মেডিকেল লেবৰেটৰী বিভাগত কাম কৰি আছিলে। তেওঁ সৰু সুৰাকৈ ভিডিঅ' এটা কৰি দিলোঁ আৰু আমাৰ বস্তুখিনি অলপমান দেখালোঁ আপোনালোকক। গতিকে এয়াই আৰু আজিলৈকে প্ৰিয় দৰ্শকসকল সকলোকে পুনৰ নমস্কাৰ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।